হেপ্পী ৰিপাব্লিক ডে। আজি মই দুটা দিনৰ কথা ক'ম, যিটো গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস। ঠিক আছে, ইয়াতে মানে কি ফ্লেগ যিটো মানে আমি উৰাওঁ, ঠিক আছে, উত্তোলন কৰোঁ, তো তাৰে পদ্ধতি দুটাও বেলেগ বেলেগ আৰু কি কাৰণত সেইটো কথা ক'ম। ঠিক আছে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমটো কথা পাতিম 15 আগষ্ট। 15 আগষ্টৰ দিনাখন স্বাধীনতা দিৱস। ঠিক আছে, স্বাধীনতা দিৱসৰ দিনাখনে ফ্লেগখন তলৰ পৰা ওপৰলৈ নি ওপৰত মানে আমাৰ তিৰংগাখন উৰুৱা হয়। ঠিক আছে, আৰু 26 জানুৱাৰীৰ দিনাখনে কি কৰা হয়, অলৰেডি ওপৰতে ফ্লেগখন থাকে। ঠিক আছে, জাষ্ট মানে উৰুৱা হয়। কিয়? 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীন হৈছিলে। অৰ্থাৎ 1947 চনৰ আগত দেশখন মানে ইংৰাজৰ হাতত আছিলে, আৰু ইংৰাজৰ হাতৰ পৰা যেতিয়া আমাৰ স্বাধীন ভাৰত হ'ল, তেতিয়া ইংৰাজৰ যিখন পতাকা আছে, পতাকাখন তললৈ নামাই আমাৰ ভাৰতীয় যিখন পতাকা অৰ্থাৎ তিৰংগা, সেই তিৰংগাখন তলত বান্ধি সম্পূৰ্ণ তলত বান্ধি আন এডাল ৰছীৰে সম্পূৰ্ণ ওপৰলৈ উঠোৱা হয়, আৰু ওপৰত আন এডাল ৰছীৰে টানি সম্পূৰ্ণ পতাকাখন মেল খাই উৰুৱাই দিয়া হয়। ঠিক আছে, তো এইটো কাম কোনে সম্পন্ন কৰে? এইটো কাম প্ৰেজেণ্ট যিজন প্ৰধানমন্ত্ৰী থাকে, প্ৰেজেণ্ট প্ৰধানমন্ত্ৰীজনে মানে এই কামটো সম্পন্ন কৰে। ঠিক আছে, আৰু এইটো বৰ্তমান টাইমত লালকিল্লাত দিল্লীত আমাৰ প্ৰেজেণ্ট যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ছাৰ ডাঙৰীয়াই এই কামটো সম্পূৰ্ণ কৰে। ঠিক আছে, আৰু এইটো মানে ধৰি লওক স্বাধীনতা দিৱস হিচাপে পালন কৰে, আৰু ইয়াক ইংৰাজীত হ'লে ফ্লেগ হোষ্টিং, বা অসমীয়াত হ'লে উত্তোলন, বা হিন্দীত হ'লে ফহৰাৱা বুলি কয়। ঠিক আছে, নেক্সট কথা 26 জানুৱাৰী। 26 জানুৱাৰী 1950 চন মনত ৰাখিব। ঠিক আছে, আৰু সেইদিনাখনে কি হৈছিল, আমাৰ যিখন সংবিধান, ঠিক আছে, সংবিধানখন সম্পূৰ্ণ গোটেই ভাৰতত লাগু হৈ গৈছিল। অৰ্থাৎ আগতে যিহেতু ধৰি লওক আমি পৰাধীন আছিলোঁ, অৰ্থাৎ পৰৰ অধীনত আছিলোঁ, তো বেলেগৰ নিয়ম কানুন মতে চলা আছিলে। ঠিক আছে, কিছুমান কাম যেতিয়া 1950 চনৰ 26 জানুৱাৰীৰ দিনাখন আমাৰ সংবিধানখন সম্পূৰ্ণ হয়, আৰু সেই সম্পূৰ্ণ হোৱাৰ পিছত গোটেই ভাৰতবৰ্ষতে সেই সংবিধানখন লাগু হৈ যায়, আৰু লাগু হৈ যোৱাৰ কাৰণে, আৰু যিহেতু অলৰেডি আমাৰ ভাৰতখন স্বাধীন ভাৰত হয়, তো সেইকাৰণে পতাকাখন ওপৰতে থাকে, আৰু ওপৰৰ পতাকাখন জাষ্ট উৰুৱা হয়, আৰু এই কামটো সম্পূৰ্ণ কৰে প্ৰেজেণ্ট যিজন ৰাষ্ট্ৰপতি থাকে। আৰু বৰ্তমান টাইমত দ্ৰৌপদী মুৰ্মু তেখেত আমাৰ প্ৰেজেণ্ট ৰাষ্ট্ৰপতি হয়, আৰু তেখেতে এই কামটো সম্পূৰ্ণ কৰে, অৰ্থাৎ আজিৰ দিনত তেখেতে সম্পূৰ্ণ কৰিছে। ঠিক আছে, আৰু এই পতাকাখন উৰুৱাৰ এটা অৰ্থ আছে। ঠিক আছে, অৰ্থটো হৈছে সম্পূৰ্ণ সাৰ্বভৌম গণৰাজ্য হিচাপে। ঠিক আছে, সংবিধান বলবৎ হোৱাৰ পিছত শাসনৰ ওপৰত স্থিৰ হৈ আছে, অৰ্থাৎ গণতন্ত্ৰ বা সক্ষমতা বা ন্যায় বা ভাতৃত্ববোধৰ এটা মানে প্ৰতীক হয়। ঠিক আছে, আৰু নেক্সট কথা, এইটোক আমাৰ ইংৰাজীত হ'লে আনফৰ্লিং বুলি কয়, বা অসমীয়াত উৰুৱা বা উন্মোচন। ঠিক আছে, আৰু এটা বস্তু কমেণ্ট কৰিব, তো এইবাৰ কিমান সংখ্যক মানে গণতন্ত্ৰ দিৱস হয়, এইটো আপোনালোকে কমেণ্ট কৰিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।